You are not ready for this. স্বাগতম জনাইছো আপোনালোকৰ নিজৰ চেনেল চাই উইথ চিনেমালৈ। তো আজি এটা একদম ধামাকা আপডেট লৈ আনিছো ফ্ৰম দ্য লেজেণ্ডাৰী ফিল্ম মেকাৰ এছ ৰাজামৌলিজ আপকামিং মুভি। তেওঁৰ যি আহিবলগীয়া মুভি আছে বাৰাণসী, তাৰ এটা গ্লিমছ ভিডিঅ' ৰিলিজ দিছে ইউটিউবত। আৰু এটা গ্ল'বেল ইভেণ্ট এটা আছিল হায়দৰাবাদৰ, তেওঁৰ যি সেই আছিল যোৱাকালি তেওঁৰ যি ছেট আছিল ৰামজি ষ্টুডিঅ'। তো তাতে এটা গ্ল'বেল ইভেণ্ট আছিল আৰু গ্ল'ব ট্ৰটাৰ বুলি কয় সেই ইভেণ্টটোক। আৰু বস্তুটোৰ সেই দিছে হেছটেগ গ্ল'ব ট্ৰটাৰ বা টাইম ট্ৰটাৰ নাম দিছে বাৰাণসী। আৰু সেই যোনটো ভিডিঅ' সেই ভিডিঅ'টো আমি চালোঁ আৰু চাই কিনে মানে মাইণ্ড ব্ল'য়িং। সেই ভিডিঅ'টোৰ বিষয়ে কথা পাতিম এতিয়া। তো সেয়াই আৰু তো ভিডিঅ'টো চাই কেনেকুৱা লাগিল তোৰ ফাৰ্ষ্ট গ্লিমছটো চাই কিনে? মানে ভিডিঅ'টো চাব গ'লে একচুৱেলি এইটো এটা টাইটেল এনাউন্সমেণ্ট ভিডিঅ' এটাহে, জাষ্ট ট্ৰেইলাৰ নহয়, টিজাৰ নহয়। টিজাৰ আহিব বাকী আছে, ট্ৰেইলাৰো আহিব বাকী আছে। প্ৰথমতে অলপমান এছ ৰাজামৌলীৰ বিষয়ে অলপমান কৈ লওঁ বুলি ভাবিছোঁ। তেখেতে আমি জানো চবে এছ ৰাজামৌলীক বৰ্তমান আমাৰ ইণ্ডিয়ান যিমান ডিৰেক্টৰ চবতকৈ ওপৰত বুলি ক'লেও ভুল নহ'ব। আমাৰ ইণ্ডিয়াক গ্ল'বেলি চিনাকি দিয়াই দিছে। মানে চিনেমাত তেওঁৰ চিনেমাত থ্ৰু দি তেওঁক আগতে মানুহে চিনি পোৱা নাছিল। তেওঁ বনাইছে প্ৰায় 12-13খনমান মুভি বনাইছে এছ ৰাজামৌলীয়ে। আৰু তেওঁৰ কিন্তু মানুহে অকল বাহুবলী আৰু আৰআৰৰ পৰাহে চিনি পায়। মানে ৰেকগনিশ্যনটো আমি জানা হলো তেখেতক বাহুবলীৰ পৰা, আৰু তাৰ পিছত তেওঁৰ গ্ল'বেলি মানুহে জানা হ'ল ট্ৰিপল আৰৰ পৰা। কাৰণ ট্ৰিপল আৰে অস্কাৰ পালে এনে কিবা কিবি। চ' এতিয়া তেওঁৰ ফালৰ পৰা আৰু এখন মুভি আহি আছে, যোনখনক আমি এতিয়ালৈকে গ্ল'ব ট্ৰটাৰ বুলি চবে পাই আছিলোঁ, কিন্তু নামটো আমি ক'ৰবাত নহয় ক'ৰবাত সেই হৈ গৈছিল, লিক হৈ গৈছিল, বাৰাণসী বুলি। আৰু মুভিখনত আছে ছুপাৰষ্টাৰ মহেশ বাবু। তেখেতৰ এইখন ফাৰ্ষ্ট ৱৰ্ক। আৰু মুভিখনৰ যোনটো টাইটেল ৰিলিজৰ ভিডিঅ' বনাইছে, এই ভিডিঅ'টোত যোনখিনি বস্তু দেখাইছে সেইখিনি মানে আল্টিমেট। 512 চিট বাৰাণসীৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট হয়, তাৰপিছত বেলেগ এটা সেয়াত যায়, তাৰপিছত আমাৰ ত্ৰেতা যুগলৈকে গুচি যায় ভিডিঅ'টোত। আৰু ত্ৰেতা যুগত ৰাম আৰু ৰাৱণৰ যুদ্ধ দেখায়, তাৰে গ্লিমছ এটা আমি দেখিছোঁ, হনুমানৰ প্ৰেজেঞ্চটো দেখিছোঁ। আৰু তাৰপিছত গোটেই ভিডিঅ'টো শেষ হয় আমাৰ আগেইন বাৰাণসীত। গতিকে চাব লগা হ'ব। তাৰপিছত আৰু আমাৰ মহেশ বাবুৰ নন্দীৰ ওপৰত মহেশ বাবুক এজ ৰুদ্ৰ নাম দিয়া গৈছে মহেশ বাবুক। আৰু মহেশ বাবুৰ যোনটো লুক দিছে মানে মাইণ্ড ব্লয়িং। এই লুকত মানে মহেশ বাবুক যে এইটো বস্তুত শ্বুট কৰিছে, এই লুকটোত বা এই কেৰেক্টাৰ ৰোলটোত, মানে অকল মানে ৰাজামৌলীহে এইটো মানে অনলি হি কেন ডু ইট। এই লুকটো দিব পাৰিব, শ্বুট কৰিছে কেৰেক্টাৰ। আৰু এই ভিডিঅ'টোৰ পৰা আমি দুটামান কথা আৰু ক'ব পাৰোঁ। তাৰ ভিতৰত এটা হ'ল যেনে এনেকুৱা ফিল হয় টাইম ট্ৰেভেলিঙৰো এটা এছেঞ্চ থাকিব পাৰে। মই এটা কথা কওঁ, প্ৰথমতে এই মুভিখনৰ এটা পোষ্টাৰ মুকলি হৈছিল, বহুত ট্ৰল খাইছিল হা। ৰাজামৌলীৰ ওপৰত কুৱেশ্যন উঠিছিল সেই উঠতে, মানে সেই মানে বহি থকা এটা পোষ্টাৰ এটা ওলাইছিল। তাৰপিছত নেক্সট এটা ওলাল ফটো আমাৰ প্ৰিয়ংকা চোপ্ৰাৰ জনাছৰ উৰি কিনে এনেকুৱা মানে জেমছ বণ্ড টাইপ। তো সেইটো কিন্তু মোৰ পাৰ্চনেলি বহুত ভাল লাগিছে হা। তথাপিও সেইটোকো বহুতে কিবা কিবি কৈছে, বেকলেছ খাইছে। মানুহেতো জানে আৰু মানুহৰ কামে সেইটো। গতিকে সেইটো ভিডিঅ' মানে ফটোখনো মানে মাইণ্ড ব্লয়িং লাগিছে। তাৰপিছতো আমি এইটো দেখিলোৱে মাষ্টাৰ পিচটো যি ৰিলিজ কৰি দিলে ভিডিঅ'টো, সেইখিনিত মানে এণ্টাৰ্কটিকাৰ পৰা আফ্ৰিকাৰ পৰা আমাৰ ইণ্ডিয়াৰ যিখিনি দেখায় মানে এনচিয়েণ্ট, কি ক'ম আৰু মানে টাইম ট্ৰেভেলিং হ'ব পাৰে বুলি এইকাৰণে কৈছোঁ। এইটো অলপমান জাষ্টিফিকেশ্যন দি দিওঁ, বিকজ আপোনালোকে যদি চাই তেনেহ'লে তাতে ভিডিঅ'টোত চনবিলাক দেখাই যায়। আৰু বাৰাণসীৰ পৰা যোনটো আমি ষ্টাৰ্ট হোৱা বুলি ক'লোঁ, তাৰপিছত যোনটো 2027 BC দেখায়, CE দেখায়, সেইখিনিত আফ্ৰিকাখন দেখায়। আৰু আফ্ৰিকাত যদি আপুনি সেই গ্লিমছটো যদি আপুনি ভালদৰে চাই, আপুনি দেখিব পিছফালে এটা পেৰাচুটত মানুহ এজন মানে নামি আহি থাকে, সেই জন্তুখিনি যেতিয়া দেখাই থাকে। এফালে এনেকুৱা লাগিব যে প্ৰি হিষ্টৰিক এৰা, আৰু এইফালে দেখিব আপোনালোকে পেৰাচুটৰ পৰা নামি আছে কোনোবা। তাৰ মানে কম্বিনেশ্যন অফ বোথ ৱৰ্ল্ড, মানে এনেকুৱা লাগিছে মানে ইন এ ছিংগল ৱৰ্ল্ড। তেনেকুৱা টাইপ কি টাইপৰ কি মাল্টিভাৰ্ছে মানে কি বনাই সেই বস্তু চাবলগীয়া। এই ভিডিঅ'টো আমি
জাষ্ট খালি টাইটেলটো ৰিলিজ হৈছে আমিও গম পালো আপোনালোককো জনাও বুলি ভাবিলো আপোনালোকে অলৰেডিয়ে গম পাইছে যদি কোনোবাই চোৱা নাই ভিডিঅ'টো গৈ কিনে চাওক কিন্তু ইয়াৰ ওপৰত যেতিয়া ট্ৰেইলাৰ ৰিলিজ হ'ব বা টিজাৰ ৰিলিজ হ'ব বা আমিও নিজে অলপমান ৰিচাৰ্চ কৰি এইখনৰ পৰা আৰু ভিডিঅ' আনিবৰ কাৰণে ট্ৰাই কৰিম মেইনলি মাইথলজিকেলে হ'ব কিন্তু সিম্পল হেনেকুৱা মাইথলজি নহয় হ'ব নোৱাৰি মানে এনেকুৱা হ'ব পাৰে যে আমাৰ যেনেকুৱা ইণ্ডিয়ানা জনছৰ মুভিবিলাক এনেকুৱাও হ'ব পাৰে ইউ নেভাৰ নো এতিয়া আমি মানে এই কৰিব নোৱাৰো চিনেমেটোগ্ৰাফি বা যিখিনি আমি দেখিছো সিন বিলাক সেইখিনি বিলাক চাই এনেকুৱা লাগিছে পুৰা আভাটাৰ মানে ৱে অফ ৱাটাৰৰ দৰে সিন বিলাক লাগিছে আৰু মই ইণ্ডিয়ান ফিল্ম মেকাৰ্ছক এইটোৱে কথা কওঁ যে শিকিব লাগে ৰাজামৌলিৰ পৰা ৰাজামৌলি মানে এনেকুৱা টাইপৰ নেক্সট লেভেল টাইপৰ ভাবে তেওঁ মানে আৰু বহুত আছে মানে প্ৰডাকচন হাউচ আছে কিবা আছে মানে মুভি বনাই আছে মানে হেই কৰি আছে জি টিমত মুভি বনাই আছে গতিকে হয় বাৰু শিকিব লগা আছে বহুতখিনি ৰাজামৌলিৰ পৰা বহুতে চাই কিনে বুজিব লাগে কাৰণ বাজেট আজিকালি চব ডাঙৰ প্ৰডাকচন হাউচবিলাকৰ ওপৰত তাতে আছেই গতিকে তেওঁ যদি এছ ৰাজামৌলি যদি এনেকুৱা এখন মুভি বনাব পাৰে বা ভাবিব পাৰে এনেকুৱা এটা কনচেপ্টৰ বিষয়ে আমাৰ বাকীবোৰ ইণ্ডাষ্ট্ৰীৰ বাকীবোৰ প্ৰডাকচন হাউচেও ভাবিব পাৰে আৰু ৰাজামৌলিয়ে প্ৰুভ কৰি দিছে আৰআৰআৰ বনাই ৱৰ্ল্ডৰ বেষ্ট যোনবিলাক ফিল্ম মেকাৰ আছে লাইক জেমছ কেমেৰুন তেওঁলোকেও তেওঁৰ প্ৰশংসা কৰিছে আৰআৰআৰ দেখি কিনে গতিকে ৱৰ্ল্ড ষ্টেজত ৰাজামৌলি এতিয়া পপুলাৰ অলৰেডি গতিকে হি ক্যান বি দ্য নেক্সট বিগ থিং অলৰেডি বাট কথাটো ক'লো আৰু মানে আকৌ এখোপ ওপৰত যাব আৰু এইবাৰ তেওঁৰ নাম এতিয়া মানে কি তেওঁৰ বৰ্তমান ইণ্ডিয়াৰ লগত কম্পিটিশ্যন কৰা নাই তেওঁৰ লগত বিগ ষ্টেজ মানে ৱৰ্ল্ড ষ্টেজত তেওঁ বৰ্তমান কম্পিট কৰি আছে গতিকে এই চিনেমাখন যদি আহিব এইখন মানে পেন ৱৰ্ল্ড হ'ব মই এইটোৱে ক'লো মানে ৰেকৰ্ডছ ফালি দিব আপোনালোকে এই ক'লো গোটেই ৱৰ্ল্ডত পপুলাৰ হ'ব এইখন আপোনালোকে যদি কোনোবাই ভিডিঅ'টো চোৱা নাই এতিয়ালৈকে চাওক আৰু এটা বস্তু মই কৈ দিওঁ বাৰাণসী দা মুভি বুলি নিজাকে এটা ইউটিউব চেনেল বনাইছে তাতে ট্ৰেইলাৰটো ৰিলিজ হৈছে আৰু লগতে মেবি আৰু বিলাক গ্লিম্পছো আহিব বিহাইণ্ড দা সিন কিবা কিবি আৰু এনেকুৱা হৈছিল ধৰি লওক এভেঞ্জাৰ্ছৰ লগত হৈছিল অৱতাৰৰ লগত হৈছিল এনেকুৱাকে চেনেল বনাই কিনে প্ৰমোচন কৰাটো এইটো এটা বিৰাট আৰু মেবি এইখন অকল সিংগল সোলো মুভি নহব ইয়াৰ পাৰ্ট আহিব ফ্ৰেঞ্চাইজি এটা হ'ব মেবি এটা ফ্ৰেঞ্চাইজি হ'ব গতিকে আমি সেইটো সময়ৰ লগত আমি সেইটো দেখা পাম সময়ত গতিকে মুভিখনটো 27 মানত আহি আছে নেকি এতিয়ালৈকে ৰিলিজ ডেটটো আমি SSMB 29 আমি ভিডিঅ' বনাইছিলো আগতে SSMB 29 কিন্তু এতিয়া আমি টাইটেল গম পাই গলো যে বাৰাণসী হ'ব গতিকে এইখিনিয়ে আছিল ভিডিঅ'টোত কেনেকুৱা পালে জনাব ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বাকীবিলাক ভিডিঅ'জো চাব আমাৰ ৰৈ বিনালেৰ ওপৰত বনাইছো তাৰ উপৰি আমি হেৰ ওপৰত বনাইছো হলিউড বলিউড গোটেইখিনি কভাৰ কৰিছো আপোনালোকে গৈ চাব থেংক ইউ Audio Jungle